আমাৰ আজি অন্তিম দিন আমাৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ যিটো এছেম্বলি আজি শেষ হৈ গ'ল। তেওঁলোক চিৰিয়াছ এনেকুৱা এজেণ্ডা নাছিলে। আমাৰ আজি যিটো এছেম্বলি কুৱেশ্যন আৱাৰ আছিলে আৰু কিছুমান আমাৰ ডিপাৰ্টমেণ্টেল বিল পাছ কৰিব লাগে, সেইখিনি আমি কৰিছোঁ। তো কথাটো হ'ল এতিয়া আমাৰ অহা 5 তাৰিখত আমাৰ যিটো BPF দলৰ যিটো মাছ গেডাৰিং হ'ব, সেইটোলৈ জনাব লগা কথা আছে। মুঠতে আমি 50,000তকৈ বেছি আমি মাছ গেডাৰিং কৰিবৰ কাৰণে আমি আমাৰ BPF দলৰ সকলো কৰ্মীসকলক আমি জনাইছোঁ। আৰু উদ্দেশ্যটো হ'ল যিহেতু ইলেকশ্যনো আহি আছে, 2026 এছেম্বলি ইলেকশ্যনো আহি আছে আৰু আমি এতিয়া নতুন চৰকাৰ BPF BTCত। তো এই হিচাপে অহা 5 বছৰত আমি BTC বাকী ৰাইজৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত আমি কেনেকৈ কাম কৰিবলৈ কাৰণে হাতত লৈছে, সেইবিলাক গোটেই কথা আমি শান্তি, ইউনিটি আৰু ডেভেলপমেণ্ট, সেই মেছেজটো আমি দিব বিচাৰিছোঁ সকলো ৰাইজক। যিহেতু আমি নিৰ্বাচনৰ সময়ত সকলো জাতি জনগোষ্ঠীকে বিভিন্ন প্ৰতিশ্ৰুতি আমি দি আহিছোঁ, সেইটো আমি কেনেকৈ ইমপ্লিমেণ্ট কৰিম, সকলো দল সংগঠনৰ লগত আলোচনা কৰি পেলাই আমি বহুত প্ৰতিশ্ৰুতি দি আহিছে, সেইবিলাক আমি কেনেকৈ এই 5 বছৰত ইমপ্লিমেণ্ট কৰিব পাৰিম, এইটো গোটেই কথা আমি সকলো ৰাইজক আমি জনাম বুলি এই যিটো মাছ গেডাৰিং যিটো ৰেলী প্ৰগ্ৰাম সেইটো আমি কৰিছোঁ। এডিশ্যনেল বাজেট মানে আমাৰ SD বাজেট এপ্ৰিললৈকে চলাবৰ কাৰণে আমাক অসম চৰকাৰে দিছে 250 crore, সেইটোৱে। আৰু আমাৰ 2025-26 যিটো SOBT, ইয়াত প্ৰমোদ বড়ো আগৰ চৰকাৰৰ 260 কিছুমান প্ৰজেক্ট ধৰা আছে, সেই পইচাটো ৰিলিজ হোৱা নাছিলে প্ৰমোদ বড়োৰ দিনত 260 crore। এইবাৰ যেহেতু আমাৰ দিনত নতুন চৰকাৰৰ দিনত এইবাৰ ৰিলিজ কৰিব, সেইটো যদি হিচাপ কৰে তেতিয়াহ'লে 510 হয়, 510 কোটি পোৱাৰ নিচিনা হৈছে আমি। কিন্তু 260টো প্ৰমোদ বড়োৰ দিনতে ৰিলিজ কৰিব লাগিছিল, সেই পইচাটো ৰিলিজ হোৱা নাই, এইবাৰ ৰিলিজ কৰিব। তো সেইটোকে ধৰি আমি এতিয়া SD বাজেট হিচাপে 510 পাইছে বুলি আমি ধৰিব পাৰোঁ। কিন্তু কিছুমান স্কিম ধৰা আছে, কিছুমানটো প্ৰমোদ বড়োৰ দিনত যিখিনি কিছুমান স্কিম ধৰিছে সেইবিলাক কিছুমানটো ঠিকে আছে, সেইটো আমি কেঞ্চেল নকৰিম, কিন্তু কিছুমানটো কেঞ্চেল হ'ব।